100% উত্তীৰ্ণৰে ধাৰাবাহিক অক্ষুণ্ণ নলবাৰীৰ এখন চৰকাৰী বিদ্যালয়ৰ প্ৰাইভেট স্কুলৰ দৰে তৃতীয় বিভাগত নাই 100% উত্তীৰ্ণ চৰকাৰী বিদ্যালয়খনৰ পৰীক্ষাৰ্থী। শিক্ষকৰ অভাৱ, তাৰ পিছতো হাইস্কুল শিক্ষান্ত পৰীক্ষাত 100% উত্তীৰ্ণ। প্ৰত্যাহ্বান নেওচি সফলতা অক্ষুণ্ণ বৰনগৰ বানেকুচি মিলন হাইস্কুলৰ। টিহু সমষ্টিৰ দুৰ্গম অঞ্চল হিচাপে পৰিচিত বৰনগৰ বানেকুচিৰ মিলন হাইস্কুলে বিদ্যায়তনিক দিশত ধাৰাবাহিক সফলতা দেখুৱাই আহিবলৈ সক্ষম হৈছে। শুকুৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বৰনগৰ বানেকুচি মিলন হাইস্কুলৰ পৰা 100% উত্তীৰ্ণ হৈ অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ 28 গৰাকী পৰীক্ষাৰ্থী। ইয়াৰ আটাইকেইগৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈ বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে। উত্তীৰ্ণসকলৰ ভিতৰত দুগৰাকী ষ্টাৰ নম্বৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 12 গৰাকী। দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 16 গৰাকী পৰীক্ষাৰ্থী। আমাৰ বৰ্তমান 2024-25 বৰ্ষত 28 জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল আৰু আটাইগৰাকীয়ে উত্তীৰ্ণ হৈছিল। ইয়াৰে 12 জন আমাৰ প্ৰথম বিভাগ পাইছে আৰু 16 জনে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে। ইয়াৰে কেইবাখনো বিষয়ত লেটাৰ মাৰ্ক পাইছে, 2 জনে ষ্টাৰ্ট মাৰ্ক পাইছে। যোৱা 2023 বৰ্ষতো আমাৰ 25 জন ছাত্ৰ ছাত্ৰী দিছিল, আটাইগৰাকী উত্তীৰ্ণ হৈছে। তাৰপিছত 24 বৰ্ষতো আমাৰ 28 জন ছাত্ৰ ছাত্ৰী দিছিল, আটাইগৰাকী উত্তীৰ্ণ হৈছে। গতিকে আমাৰ এই কণ্টিনিউৱাছলি আমি 3 বছৰ ধাৰাবাহিকভাৱে 100% নম্বৰেৰে বিদ্যালয়খন উত্তীৰ্ণ হৈছে। লক্ষণীয় যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ দৰে 100% উত্তীৰ্ণ এই চৰকাৰী বিদ্যালয়খনতো প্ৰথম আৰু দ্বিতীয় বিভাগৰ বাহিৰে তৃতীয় বিভাগত কোনো উত্তীৰ্ণ হোৱা নাই। উল্লেখযোগ্য যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে চৰকাৰী বিদ্যালয়লৈ প্ৰত্যাহ্বান অনাৰ সময়তেই ওলোটাকৈ এই চৰকাৰী বিদ্যালয়খনেহে অঞ্চলটোৰ প্ৰাইভেট স্কুললৈ প্ৰত্যাহ্বান আনিবলৈ সক্ষম হৈছে। আমাৰ এনেকুৱা এখন পিছপৰা অনুষ্ঠান, এই স্কুলখন আচলতে নাম আছিল হাই মাদ্ৰাছা বৰনগৰ বানেকুচি, কিন্তু আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ স্কুলবিলাক ডেভেলপ কৰাৰ স্বাৰ্থত আমাৰ ল'ৰা ছোৱালীবিলাক, দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবিলাকে যাতে ভাল শিক্ষা পায়, ভাল শিক্ষা দীক্ষা কৰি তেওঁলোকে যাতে ভাল মানুহ হ'ব পাৰে, তাৰে পৰিকল্পনাৰে আমাৰ স্কুলখনৰ নাম বৰনগৰ বানেকুচি হাইস্কুলৰ নামাকৰণ কৰিছে। যে বৰনগৰ বানেকুচি হাইস্কুলখনৰ ক্ষেত্ৰত আজি মোটামুটি মই এইখন স্কুলৰ প্ৰথম ছাত্ৰ আছিলোঁ, যেতিয়া স্কুলখনৰ অৱস্থাই মানে দুৰৱস্থা আছিল, যাত নেকি আমি ল'ৰা ছোৱালীক শিক্ষা দীক্ষা কৰাৰ ক্ষেত্ৰত মানে উপযুক্ত কোনো ধৰণৰ কথালি নাছিল। খেৰৰ চালিৰ তলত আমি পঢ়িছিলোঁ। সেই হিচাপে এইখন স্কুলৰ ক্ষেত্ৰত মই আমাৰ এই স্কুলখন মোটামুটি 3টা বছৰমানৰ আগৰ পৰা আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে, বাহিৰৰ শিক্ষক শিক্ষয়িত্ৰীসকলক এই স্কুলখনত যেতিয়াৰ পৰা আহিছে তেতিয়াৰ পৰাই এই স্কুলখনৰ আমাৰ ল'ৰা ছোৱালীবিলাকৰ ৰিজাল্ট বহুত উন্নত ধৰণৰ হৈছে বুলি মই ভাবোঁ। বিগত 2023 বৰ্ষৰ পৰা ধাৰাবাহিকভাৱে মিলন হাইস্কুল বৰনগৰ বানেকুচি বিদ্যালয়ে 100% উত্তীৰ্ণৰে জিলাখনৰ এখন আগশাৰীৰ বিদ্যালয় হিচাপে পৰিগণিত হ'বলৈ সক্ষম হৈছে। বিদ্যালয়খনৰ এনে সাফল্যক লৈ এক উচ্চমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে বিদ্যালয়খনত। বিদ্যালয়খনৰ শিক্ষাগুৰুসকলক গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। এই ক্ষেত্ৰত মই আমাৰ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী আটাইৰে শলাগ ল'ব লাগিব। তেখেতসকলৰ সম্পূৰ্ণ সহযোগত এই বিদ্যালয়খনে আজি এই পৰ্যায়ত পাবলৈ সক্ষম হৈছে। আশা ৰাখিছোঁ আমি অনাগত দিনতো অভিভাৱক অভিভাৱিকা আমাৰ শিক্ষক সমাজৰ লগত আমি নিশ্চয় এই ফলাফল অটুট ৰাখিবলৈ সক্ষম হ'ম। স্কুল ভেদে অৱশ্যে নিজৰ পৰিকল্পনাবিলাক বেলেগ বেলেগ। আমাৰ এইখন অনুষ্ঠানত আমি বিল' পভাৰ্টি লাইনৰ ল'ৰা ছোৱালীও বহুত পঢ়ে। তথাপি আমাৰ শিক্ষকসকলক আমি যিসকল ছাত্ৰ ছাত্ৰী ৰিডিং বা ৰাইটিঙত অলপ দুৰ্বল, সেইসকলক আমি বেলেগকৈ পঢ়াৰ ব্যৱস্থা কৰোঁ। আৰু ক্লাছ 6ষ্ঠ শ্ৰেণীৰ পৰাই আমি এই বিষয়ত নজৰ ৰাখোঁ, যাতে আমাৰ প্ৰতিজন ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হ'ব পাৰে। আমি আগৰ পৰা এইটো নজৰ ৰাখোঁ। প্ৰতিজন ছাত্ৰ ছাত্ৰীকে সমানে গুৰুত্ব দিয়াত আমাৰ এটা লক্ষ্য আছে আৰু আমি ভাবোঁ সেই লক্ষ্যত আমি উপনীত হৈছোঁ। বৰ্তমান আমাৰ 177 আছে এখন বিদ্যালয়। শিক্ষক আমাৰ কম, আমাক লাগা শিক্ষক আছে। আমাৰ বিজ্ঞানৰ শিক্ষক নাই। আমাৰ কনিষ্ঠ সহায়ক এজনে হেদায়তুল্লাহ, তেওঁক আমি বিজ্ঞানৰ ক্লাছ কৰিবলৈ দিওঁ। গতিকে আমাৰ শিক্ষক 10জন আছোঁ আমি শিক্ষক।
গতিকে 10জন শিক্ষকত আমাৰ শ্ৰেণীত কিছু ব্যাঘাত জন্মে আজিকালি নতুন নতুন পাঠ্যক্ৰম সংযোগ কৰিছে তথাপিও আমি আশা ৰাখিম আমাৰ কৰ্তৃপক্ষ এই দিশত নজৰ ৰাখি বিদ্যালয়খনত আমাৰ শিক্ষক শিক্ষয়িত্ৰীৰ অভাৱ দূৰ কৰিব আৰু আমাৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ তাতো আমাৰ কিছু সুবিধা আছে আমাৰ স্কুল ঘৰৰ প্ৰয়োজন আছে গতিকে আপোনালোকৰ জৰিয়তে আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাওঁ যাতে আমাৰ সোনকালে অভাৱখিনি দূৰ কৰি দিয়ে উদাহৰণস্বৰূপে আমাৰ এটা চাইকেল ষ্টেণ্ড লাগে আমাৰ 2-3টা ৰুম মেৰামতিৰ প্ৰয়োজন আছে উন্নত মানৰ আমাৰ লেবৰেটৰী লাগে আমাৰ লাইব্ৰেৰীৰ প্ৰয়োজন আছে এইখিনি হ'লে আমি নিশ্চয় আমি ইয়াতকৈ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ম এই বিদ্যালয়খনৰ নাম হৈছে মিলন হাইস্কুল বৰনগৰ বানেগুচি যে সেই তেতিয়াৰ পৰা নিৰবিচ্ছিন্নভাৱে আমি এই বিদ্যালয়খনৰ যিখিনি আমাৰ সমূহ ষ্টাফ আছে মোৰ শিক্ষাগুৰু আছে একচুৱেলি মই এই বিদ্যালয়খনত পঢ়িছিলোঁ আৰু আমাৰ প্ৰধান শিক্ষক মহোদয় সমন্বিত এই বিদ্যালয়খনৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীবৃন্দ লগতে মই সভাপতি হিচাপে আৰু আমাৰ পৰিচালনা সমিতিৰ অন্যান্য বিষয়ববীয়াসকলৰ লগ লাগি এইখনত যথেষ্ট কষ্ট কৰি থকা হৈছে আৰু সেই মৰ্মে আমাৰ বিদ্যালয়খনত যথেষ্টখিনি সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে ল'ৰা ছোৱালীখিনি 100% আমাৰ যোৱা বছৰো হৈছে চিৰিয়েল হৈ আছে এইবাৰো হৈছে এইবাৰ আমাৰ 28জনৰ ভিতৰত 12জনে আমাৰ ফাৰ্ষ্ট ডিভিজন পাইছে সেই 12জনৰ 2জনে ষ্টাৰ পাইছে বাকী কেইজন আমাৰ মানে ছেকেণ্ড ডিভিজনত উত্তীৰ্ণ হৈছে আৰু এইখিনিত মই খুবেই সুখী একচুৱেলি মই SMDCৰ সভাপতি হিচাপে মোৰ অনুভৱ যদি আপোনালোকে মানে সোধে যে মই অত্যন্ত সুখী যিটো আমাৰ ৰিজাল্ট মানে আমাৰ কঢ়িয়াই আনিছে বিদ্যালয়খনৰ আৰু এই ক্ষেত্ৰত একচুৱেলি মই এটা কথাই ক'ম যে যিকোনো অতি অনুষ্ঠান এটা সৰ্বাংগ সুন্দৰ যদি হ'ব লগা হয় বা হয় তাৰ আঁৰত কিন্তু সেই তাত জড়িতসকলৰ যথেষ্টখিনি ত্যাগ কষ্ট স্বীকাৰ থাকে আৰু বিদ্যালয়খনতো আপোনাৰ সেই বিদ্যালয়খনৰ প্ৰধান শিক্ষক সমন্বিতে সেই বিদ্যালয়খনৰ শিক্ষাগুৰু সেই বিদ্যালয়খনৰ লগত জড়িত SMDCৰ সভাপতি সমন্বিতে SMDCৰ মানে সমূহ বিষয়ববীয়া বিশেষভাৱে ছাত্ৰ ছাত্ৰী আৰু গাৰ্জেনৰ মাজত যদি এটা সুসমন্বয় থাকে তেতিয়াহ'লে সেই বিদ্যালয়সমূহে নিশ্চিতভাৱে সেই বিদ্যালয়খনৰ পাৰফেক্ট হ'বলৈ মানে অগ্ৰসৰ হোৱাৰ পথত অগ্ৰসৰ হয় নিউজ টেক্স ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম